আমি মাকবিলাকে ঘৰৰ মানুহকে হওক নাইবা আলহী অতিথি আহিলেই হওক অকণমান ইউনিক আৰু সোৱাদ লগাকৈ বস্তু যদি বনাই খুৱাব পাওঁ তেতিয়া মনত বহুত বেছি শান্তি লাগে আৰু সেইকাৰণে মই আজি আপোনালোকক একদম আলহীয়ে খাই ভাল পোৱা আৰু নিজেও ঘৰৰ মানুহেও একদম টপালি খোৱা এবিধ ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু সেয়া হৈছে মাছ ভাপত দিয়া আৰু ইয়াৰ কাৰণে মই লৈছোঁ সৰিয়হ বগা সৰিয়হ আৰু লগতে কেইটামান কোলা সৰিয়হো লৈছোঁ আৰু এয়া হৈছে দৈখিনি খুব ধুনীয়াকৈ এয়া মিলাই লৈছোঁ বগা সৰিয়হ আৰু কোলা সৰিয়হৰ লগত কোলা সৰিয়হৰ পৰিমাণটো কমকৈ দিব লাগে বগা সৰিয়হৰ পৰিমাণটো অকণমান বেছিকৈ দিব লাগে কোলা সৰিয়হটো এই কাৰণেই দিব লাগে যে একদম গোন্ধটো বহুত বেছি ধুনীয়া আহে আৰু দেখিবলৈও বহুত বেছি ভাল লাগে আৰু এই পেষ্টখিনি হৈ যোৱাৰ পিছতে মই এয়া দিছোঁ বিলাহী আদা আৰু নহৰুৰ পেষ্ট আৰু লগতে অলপমান ধনিয়া এনেদৰে গোটেই মিশ্ৰণখিনি মই মিলাই ল'ম পিঁয়াজ অকণমানো ওপৰত কাটি দিছোঁ নিমখ দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মিলাই ল'ম আৰু একেবাৰে ইজি হয় আৰু বনাবলৈ একদমেই সহজ আৰু খাবলৈ যে কি ক'ম আপোনালোকে বনাই খাই চালে গম পাব ইমানেই বেছি সোৱাদ লগা আৰু ইয়াতে মূল ইনগ্ৰিডিয়েণ্টছ হৈছে এয়া মিঠাতেল মই ডাঙৰ চামুচেৰে 1 চামুচ দি দিছোঁ তাৰ পাছতে মাছ কেইপিচ মই এয়া ধুনীয়াকৈ মিশ্ৰণখিনিত দি দিছোঁ আৰু হাতেৰে খুব ধুনীয়াকৈ যাতে গোটেই মিশ্ৰণখিনি খুব ধুনীয়াকৈ লাগি যায় সেইকাৰণে মই মাছ কেইপিচ ওপৰ তল কৰি খুব ধুনীয়াকৈ দি দিছোঁ আৰু এইখিনি হোৱাৰ পিছতে মই জলকীয়া কেইটামান কাটি পিনি ইয়াৰ ওপৰত দি দিম কাৰণ অকণমান যদি জ্বলা হয় খাবলৈ বস্তুবিলাকৰ সোৱাদটো আৰু এনহেঞ্চ হয় সেইকাৰণে মই জ্বলা দি এয়া টিফিনৰ বাতিটো মই মাৰি দিছোঁ আৰু তাৰ পাছতে তলত অকণমান পানী দি এয়া কেৰাহীখনত বহাই দিছোঁ খুব বেছি 20 মিনিট প্ৰায় আধা ঘণ্টা মানৰ পিছতে আপোনাৰ মাছ ভাপত দিয়া খুব ধুনীয়াকৈ ৰেডি হৈ যাব আৰু মাছ ভাপত দিয়া খাবলৈ গৰম ভাতৰ লগত ইমানেই বেছি সোৱাদ লাগে নহয় যদি এতিয়ালৈকে খোৱা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ খাই চাব বহুত বেছি ভাল লাগে খাই আৰু ইয়াৰ লগত আলু ভজা নহ'লে বেঙেনা ভজা এনেকুৱা লগত যদি লগতে লৈ লয় তেতিয়া আৰু বেছি খাবলৈ সোৱাদ লগা হ'ব গতিকে যদি আপোনালোকে কোনেও আজিলৈকে বনোৱা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ বনাব আৰু ঘৰৰ মানুহেতো ভাল পাবই আৰু আলহীয়েও বহুত বেছি ভাল পাব খাই ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যদি মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব থেংক ইউ অতি সোনকালে অন্য এটা ধুনীয়া ব্লগত লগ পাম টিল দেন বাই বাই